নমস্কাৰ বন্ধুসকল, নাইনটিনাইন ব্লগলৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। মই আজি উপস্থিত হৈছোঁ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ এই প্ৰেক্ষাগৃহত। কিয় আহিছোঁ আপোনালোকে জানে নিশ্চয়। আজি 2 অক্টোবৰৰ লগত সংগতি ৰাখি হাবছ আৰ্ট চেণ্টাৰে তেওঁলোকে প্ৰতিষ্ঠা দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। কণ শিশুসকলৰ মাজত মই যাম, আহক তেন্তে এজাক শিশুৰ মাজত আমি সোমাই যাওঁ বলক। হাবছ আৰ্ট চেণ্টাৰৰ আজি মুখ্য প্ৰশিক্ষক হিচাপে আমি পাইছোঁ কাৰ্বি আংলঙৰ জিতু মাৰাক। তেখেতৰ পৰা আমি কিছু কথা জানিম। ছবিয়েনো শিশুক কেনেধৰণে প্ৰভাৱ পেলাব পাৰে। ছাৰ, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ, নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আপুনি সুদূৰ কাৰ্বি আংলঙৰ পৰা আহিছে বৰপেটা সত্ৰ নগৰী বৰপেটাত আজি হাবছ চেণ্টাৰৰ এয়া কৰ্মশালা যিটো আৰ্ট কম্পিটিশ্যনত শিশু এজনে ছবিৰ প্ৰতি কেনেকুৱা ধৰণৰ আগ্ৰহ বা আকৰ্ষিত কৰিব পাৰে? ছবি এতিয়া চাওক, আমাৰ বেচিকেলি কি হ'ল, এটা সৰু ল'ৰা ছোৱালীক ছবিৰ বহুত প্ৰয়োজনীয় দৰকাৰ, কিয়নো তাৰ পৰা তেওঁলোকে বহুতখিনি নিজৰ স্কিল ডেভেলপমেণ্ট কৰিব পাৰে, তেওঁলোকৰ মনৰ বিকাশ আগবঢ়াব পাৰি। ঠিকদৰে আমি যিমান পাৰোঁ আজিৰ যুগত ল'ৰা ছোৱালীক আমি নিশ্চয় এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছ দিয়াটো বহুত প্ৰয়োজনীয়তা হৈছে। আৰু ছবি এটা হ'ল কি, এইটো শিক্ষাৰ এটা বেষ্ট মাধ্যম উপায়, এটা এডুকেশ্যনৰ এটা পাৰ্ট তেওঁলোকৰ। তো সেই গতিকে আপোনালোকে নিশ্চয় ল'ৰা ছোৱালীক যিমান পাৰে ছবিৰ ক্ষেত্ৰত আগবঢ়াবলৈ চেষ্টা কৰক, আৰু যিমান পাৰে আৰু লগতে তাৰ লগত এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছ হয় সেইখিনি শিকাওক। আৰু ছবিৰ যুগতে কি হ'ল, তেওঁলোকৰ মনৰ বিকাশটো সোনকালে আগবাঢ়িব পাৰে। ছাৰৰ এতিয়া সম্পূৰ্ণ পৰিচয়টো আপুনি ৰাইজক জনাই দিব নেকি, আমাৰ বৰপেটীয়া ৰাইজক? নিশ্চয়। মোৰ নাম জিতু মাৰাক, মই ফ্ৰম ৱেষ্ট কাৰ্বি আংলঙৰ পৰা আহিছোঁ, আৰু মই এতিয়া বৰ্তমান ললিতকলা কেন্দ্ৰত মই এতিয়া মেম্বাৰ হিচাপত আছোঁ। আৰু তেনেকৈ আমাৰ এটা ৱেষ্ট কাৰ্বি আংলঙত এটা ইনষ্টিটিউট আছে, সেয়াৰ নাম হ'ল অসম কলা কেন্দ্ৰ। ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ এই চাগতে। থেংক ইউ। আপোনালোকে সন্মুখত দেখিবলৈ পাইছে এজাক শিশু হাতত পেঞ্চিল, বিভিন্ন ধৰণৰ ৰং লৈ তেওঁলোক বহিছে, তেওঁলোকৰ মনৰ ধাৰণা ইয়াত প্ৰকাশ কৰিবলৈ। এয়াই হৈছে বৰপেটা হাবছ চেণ্টাৰৰ এক প্ৰচেষ্টা। এতিয়া মই যাম, এই যে আপোনালোকে এটা বৃহৎ কণ্ঠ শুনিবলৈ পালে, কেনেকুৱা লাগিছে এজাক শিশুসকলৰ মাজত থাকি তেখেতে কেনেকুৱা অনুভৱ কৰে আমি জানিম। আমি মাইকত আমি শুনিবলৈ পালে এটা বৃহৎ মাত, কেনেকুৱা লাগিছে অৰ্থাৎ ব্যক্তিজনে শিশুসকলৰ মাজত থাকি নিজকে গৌৰৱ অনুভৱ কৰে। এইজনে হৈছে এই আমাৰ দাদাজন, আমাৰ ছাৰ, আমাৰ নমস্য ছাৰ। ছাৰ, আপোনাক মোৰ চেনেললৈ স্বাগতম জনালোঁ। শিশুসকলৰ মাজত থাকি আপুনি যিটো বৃহৎ এটা চিঞৰ দিয়ে, কেনেকুৱা লাগিছে আপোনাৰ অনুভৱটো, কেনেকুৱা লাগে? এই বৃহৎ চিঞৰটো আচলতে এওঁলোকৰ এই গেডাৰিংটো দেখিয়ে মোৰ ভাল লাগে। তো আৰু আপোনাক আমি স্বাগতম জনাইছোঁ। আপুনি প্ৰত্যেক বছৰে আমাৰ এই 2 অক্টোবৰ প্ৰগ্ৰেমত আহে, আৰু এই যে আজি ল'ৰা ছোৱালী আহিছে আৰু পৰীক্ষা আৰু গৰম দুয়োটাকে নেওচি যে আহিছে, মোৰ সেইটোৱে ভাল লাগে। আৰু এই চিঞৰটো যে আপুনি শুনিছে, এই চিঞৰটো একমাত্ৰ এইটো কাৰণে, কাৰণ ইহঁতক দেখিলে মোৰ সেই আনন্দৰ মানে জোৱাৰ আহে ভিতৰত, জোৱাৰটো আচলতে বাহিৰত ওলাই আহে, ভিতৰৰ পৰা ওলাই আহে, এই নিস্বাৰ্থভাৱে ওলাই আহে। আৰু যিহেতু আমি নিস্বাৰ্থভাৱে ল'ৰা ছোৱালীখিনিৰ কাৰণে আজি ইমান বছৰৰ পৰা কাম কৰি আছোঁ, তো সেইখিনি ল'ৰা ছোৱালীখিনি যেতিয়া আহে, নিমন্ত্ৰণ কৰোঁ, আৰু আহিলে আমাৰ আচলতে সেই সাৰ্থক হোৱা বুলি আমি ভাবোঁ আমি। আৰু যিখিনি ল'ৰা ছোৱালী আহে তেওঁলোকে প্ৰাইজ পায়, তেওঁলোকৰ কাৰণে চাওক আমি কি ধুনীয়া ধুনীয়া প্ৰাইজ আনিছোঁ। এইবাৰ খুব ডাঙৰ ডাঙৰ ট্ৰফি আনিছোঁ,
আমি এইবিলাক মেডেল জানিছো, অলমষ্ট আপোনাৰ 50টাৰ ওপৰত মেডেলছ আছে আমাৰ, এইবিলাক মেডেলছ আছে, চাৰ্টিফিকেট আছে বেলেগকে। এইবাৰ আমি এটা ব্যতিক্ৰমী কাম কৰিছো, সেইটো হ'ল আপোনাৰ বেষ্ট ক্ৰিয়েটিভ স্কুল। যিটো আমি যোনটো ল'ৰা ছোৱালীয়ে এই মানে কম্পিটিশ্যন জিকিব, তেওঁ যোনখন স্কুলৰ পৰা হ'ব সেই স্কুলকো আমি এখন বঁটা দিম, তাৰমানে যাতে সেই স্কুলে আৰু এটা মানে উৎসাহ পায় ল'ৰা ছোৱালীখিনিক আৰু এই ক্ষেত্ৰত আগুৱাই যাবলৈ কাৰণে, এনেকুৱা ধৰণৰ। এইবাৰ আমাৰ নিয়াৰ এবাউট অলমষ্ট 600 ওপৰত ল'ৰা ছোৱালী আহিছে। চ' আমি ভাবিছিলো আৰু অলপ হ'ব, কিন্তু তথাপিও পৰীক্ষা আছে, পৰীক্ষা যিহেতু তথাপিও কিন্তু 600 ল'ৰা ছোৱালী যিখিনি আহিছে, তথাপিও আমি বহুত আমি শিশু দেখিবলৈ ভাল লাগিছে, খুব ভাল লাগিছে। গতিকে ছাৰ, আপোনাৰ এই যে যিটো বৃহৎ চিঞৰ, সেই চিঞৰটোৱে প্ৰত্যেক ছাত্ৰ ছাত্ৰী শিশুসকলৰ ভৱিষ্যত এটা নিৰ্ণয় কৰক, তাকে মই কামনা কৰিলো ছাৰ। আপোনাৰ ওচৰত ধন্যবাদ জনাইছো, নমস্কাৰ জনাইছো। এই চেগতে আৰ্ট চেণ্টাৰৰ লগতে দীপ্ত 99 ব্লকৰ তৰফৰ পৰা মই মতীন্দ্ৰ দাসে সমূহ শিক্ষাৰ্থীকে আজিৰ অংশগ্ৰহণ কৰা শিশুসকলৰ ভৱিষ্যত উজ্জ্বল হওক তাকে কামনা কৰিছোঁ। লগতে অভিভাৱকসকলে তেওঁলোকক এই উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ ক্ষেত্ৰত প্ৰত্যেক এনেকুৱা অনুষ্ঠানত তেওঁলোকে যাতে প্ৰত্যেক শিশুকে, প্ৰত্যেকজন অভিভাৱকে আগভাগ লয়। গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰ্ট চেণ্টাৰক আপোনালোকে উৎসাহ দিয়ক, কণ শিশুসকলক আপোনালোকে উৎসাহ দিয়ক। গতিকে এটি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আজিলৈ এৰিছোঁ।